নমস্কাৰ, মই গণেশ দত্ত। আজি সৰু ভিডিঅ' এটা লৈ আহিলোঁ আৰু ভিডিঅ'ৰ বিষয়বস্তু হ'ল সন্মানীয় শিল্পী জুবিন গাৰ্গৰ মৃত্যু। জুবিন গাৰ্গৰ মৃত্যুৱে অকল অসমক নহয়, গোটেই ভাৰত বা বিশ্বৰ কিছু ঠাইত শোকৰ ছাপ পেলাইছে। আমিও তেওঁৰ মৃত্যুত, আকস্মিক মৃত্যুত ব্যথিত হৈছোঁ। তেওঁৰ মৃত্যুৰ লগে লগে অসমত, বিশেষকৈ অসমত বিভিন্ন ধৰণৰ কথা উত্থাপিত হৈছে যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকসকলক তদন্তৰ আওতালৈ আনিব লাগে বা শাস্তি দিব লাগে বুলি কথাটো ওলাইছে। তেওঁৰ শাৰীৰিক অসুস্থতা স্বত্বেও কিহৰ কাৰণেনো সাগৰলৈ লৈ যোৱা হৈছিল সেই সম্পৰ্কেও কিছু প্ৰশ্ন উত্থাপিত হৈছে। আৰু এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিষয়টো অতি গুৰুত্ব সহকাৰে লোৱা অনুভৱ কৰিছোঁ। তেখেতে এতিয়ালৈ যিখিনি বক্তব্য আগবঢ়াইছে সেই বক্তব্যখিনিৰ জৰিয়তে তেখেতে এই ঘটনাৰ তদন্তৰ কথা কৈছে। ক'ত সমাধিস্থ কৰা হ'ব এইটো পৰিয়ালৰ লগত বা শুভাকাংক্ষীৰ লগত আলোচনা কৰি সিদ্ধান্ত লোৱাৰ কথা কৈছে। এনেদৰে কিছু কিছু কথাত তেখেতৰ যি দায়িত্বশীল মনোভাৱৰ প্ৰকাশ ঘটিছে, তেওঁলৈ ধন্যবাদ জনাইছোঁ। এতিয়া সমাধিস্থ ক'ত কৰা হ'ব, এইটো এটা ডাঙৰ প্ৰশ্ন। বহুতে গুৱাহাটীত ডক্টৰ ভূপেন হাজৰিকা সমাধিস্থলীৰ লগতেই জুবিন গাৰ্গকো সমাধিস্থ কৰাৰ কথা দাবী উত্থাপন কৰিছে। ইফালে উজনিৰ, বিশেষকৈ জন্ম ঠাই যোৰহাটৰ বা সেই উজনিৰ মানুহে যোৰহাটত সমাধিস্থ কৰাৰ কথা ব্যক্ত কৰিছে। মোৰ ব্যক্তিগত মতামত হ'ল, আমি যিদৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিচাৰি তেজপুৰলৈ যাওঁ, জুবিন গাৰ্গৰ স্মৃতি বিচাৰি আমি যোৰহাটত যাব নোৱাৰোঁনে? মই নিবিচাৰোঁ গুৱাহাটীৰ এচুকত সৰু ঠাই এখনত তেওঁ সমাধিস্থ কৰা হওক। মই বিচাৰিম আহল বহল ঠাইত তেখেতৰ সমাধিস্থ কৰা হওক। আৰু এই আহল বহল ঠাইত এনেধৰণৰ কিছু প্ৰকল্প ৰূপায়িত হওক, যাতে আমি পৰিয়াল লৈ, আমাৰ ল'ৰা ছোৱালীক লৈ তাতে যাব পাৰোঁ, তাতে গৈ দিনটো বিচৰণ কৰিব পাৰোঁ। আমাৰ নৱপ্ৰজন্মক আমি জুবিন গাৰ্গৰ বিষয়ে সাম্যক জ্ঞান এটা তাতে দিব পাৰোঁ। তাতে হওক সুন্দৰ প্ৰকল্প হওক, পুথিভঁৰাল হওক, তেখেতৰ ছবিৰ প্ৰদৰ্শনী হওক, এনেধৰণৰ বিভিন্ন প্ৰকল্প, অনবৰতে জুবিন গাৰ্গৰ গান তাতে বাজি থাকক, যাতে গ'লেই মনটো প্ৰশান্তি হৈ তাৰ পৰা আহিব পাৰোঁ। এনে এটা প্ৰকল্প আমি কৰিব পাৰিলে ভাল হয়, যাৰ কাৰণে যথেষ্ট পৰিমাণ মাটি লৈ এই প্ৰকল্পটো কৰাটো মোৰ ব্যক্তিগত মত কৰাটো উচিত। আৰু সেইটো যোৰহাটতে হওক, হয় মোৰ ঘৰ মঙলদৈত, তেওঁক বিচাৰি, জুবিন গাৰ্গক বিচাৰি বা জুবিন গাৰ্গৰ স্মৃতি বিচাৰি আমিওতো যোৰহাটত যাব পাৰোঁ। এইদৰে গ'লে বা এনেধৰণৰ আহল বহলকৈ চিন্তা এটা কৰি যদি আমি কৰা যায় তেতিয়া ভাল হ'ব। মই কিন্তু গুৱাহাটীত ভূপেন হাজৰিকা যিটো অকণমান মাটিতেই এটা সমাধিস্থ কৰা হ'ল, তেনেধৰণৰ কিন্তু মই বিচৰা নাই। এটা আহল বহল ঠাইলৈ জুবিন গাৰ্গৰ সমস্ত কৃতিত্ব তাতে প্ৰতিফলিত হওক, তেনে এটা বিষয় বিচাৰিছোঁ। তাৰ লগত আৰু এটা অনুৰোধ জনাইছোঁ। জুবিন গাৰ্গৰ মৃত্যু হ'ল, তাৰ লগতে বিশেষকৈ ছ'চিয়েল মিডিয়াত বিভিন্নজনে বিভিন্ন মন্তব্য দি আছে, কিন্তু একাংশ অনুৰাগী বুলিয়ে ক'ম নেকি, মাতলামি বুলিয়ে ক'ম নাজানো, তেওঁলোকে ছ'চিয়েল মিডিয়াত ব্যৱহাৰ কৰোঁতে বহুত অশ্লীল শব্দ ব্যৱহাৰ কৰিছে। কাৰোবাক গালি পাৰিব গৈ অশ্লীল শব্দ ব্যৱহাৰ কৰাটো কিন্তু এক প্ৰকাৰ সন্মানীয় জুবিন গাৰ্গকে তাৰমানে অপমানিত কৰা হৈছে। মই ভাবোঁ এই অশ্লীল শব্দবিলাক ব্যৱহাৰ নকৰিব, কাৰণ জুবিন গাৰ্গ সকলোৰে আপোন। তেওঁৰ মৃত্যুক লৈ কিহৰ কাৰণে আপোনালোকে অশ্লীল শব্দ ব্যৱহাৰ, আপোনালোকে কাৰোবাক সমালোচনা কৰক। শ্যামকানু মহন্তই হওক, নৰ্থ ইষ্ট ফেষ্টিভেল পতা আয়োজকসকলে তেওঁলোকক সমালোচনা কৰক, ভদ্ৰ ভাষাত সমালোচনা কৰক। এই ক্ষেত্ৰত কিছুমান অবাঞ্ছিত শব্দ প্ৰয়োগ নকৰিবৰ কাৰণে মই বিনম্ৰতা অনুৰোধ জনাইছোঁ। কিন্তু মই দেখিছোঁ ছ'চিয়েল মিডিয়াত কিছুমান সকলোৱে পঢ়িব নোৱাৰা বা মোৰ ল'ৰা ছোৱালীৰ আগত পঢ়িব নোৱাৰা শব্দ কিছুমান প্ৰয়োগ কৰি বাৰ্তা দিয়া হৈছে, যিটো নেকি সঁচাকৈ গৰিহণাৰ যোগ্য। মই আশা কৰিম অনুৰাগী হ'ল বুলিয়েই তেওঁলোকে অন্ততঃ এইদৰে ছ'চিয়েল মিডিয়াত অবাঞ্ছিত শব্দ প্ৰয়োগ কৰি আমাৰ মৰমৰ শিল্পীগৰাকীক যাতে হেয় প্ৰতিপন্ন নকৰে, তাকে মই অনুৰোধ জনাইছোঁ। বিশেষ কথা নকওঁ, তেওঁৰ পাৰ্থিৱ শৰীৰ অহাৰ পিছত মুখ্যমন্ত্ৰীৰ আহ্বান জনোৱাৰ দৰেই আমি জুবিন গাৰ্গৰ ঘৰত গৈ ভিৰ নকৰোৱা হওক,
তেওঁলোকৰ পৰিয়ালে যি অকণ সময় পাব, আধা ঘণ্টা বা 1 ঘণ্টা সময়, সেইখিনিত পৰিয়ালৰ নিৰলে যাতে শিল্পীগৰাকীৰ সান্নিধ্যত থাকিব পাৰে তাকে ব্যৱস্থা কৰোঁ। মাতাল হৈ তাতে গৈ হুলস্থুল কৰি আমিও চাব বিচাৰি এনেধৰণ নকৰি আহক আমি সকলোৱে সৰুসজাই ষ্টেডিয়ামলৈ যাবৰ কাৰণে প্ৰয়াস কৰোঁ। তাতে গৈ আমি নয়ন জোৰাই এই মৰমৰ শিল্পীগৰাকীক চাই তেখেতক সন্মান প্ৰদৰ্শন কৰোঁ আহক। এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।